অৰুণাচলত বাস কৰা মৰাণ লোকসকলে যাতে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ পাই মেডিকেল চাকৰি আদিত আবেদন কৰিব পাৰে। ইমান দিন অৰুণাচলৰ মৰাণ লোকসকলে যিমান নিজকে বঞ্চিত অনুভৱ কৰি আছিলে, এতিয়াৰ পৰা তেওঁলোকে অৰুণাচলত থাকিও অসমৰ সকলো সুবিধা লাভ কৰিব পাৰিব। মই ভাবোঁ যে এইটো এটা ডাঙৰ ঐতিহাসিক সিদ্ধান্ত। অৰুণাচলত বাস কৰা মৰাণ লোকসকলে যাতে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ পাই মেডিকেল চাকৰি আদিত আবেদন কৰিব পাৰে। ইমান দিন অৰুণাচলৰ মৰাণ লোকসকলে যিমান নিজকে বঞ্চিত অনুভৱ কৰি আছিলে, এতিয়াৰ পৰা তেওঁলোকে অৰুণাচলত থাকিও অসমৰ সকলো সুবিধা লাভ কৰিব পাৰিব। মই ভাবোঁ যে এইটো এটা ডাঙৰ ঐতিহাসিক সিদ্ধান্ত। অৰুণাচলত বাস কৰা মৰাণ লোকসকলে যাতে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ পাই মেডিকেল চাকৰি আদিত আবেদন কৰিব পাৰে। ইমান দিন অৰুণাচলৰ মৰাণ লোকসকলে যিমান নিজকে বঞ্চিত অনুভৱ কৰি আছিলে, এতিয়াৰ পৰা তেওঁলোকে অৰুণাচলত থাকিও অসমৰ সকলো সুবিধা লাভ কৰিব পাৰিব। মই ভাবোঁ যে এইটো এটা ডাঙৰ ঐতিহাসিক সিদ্ধান্ত। অৰুণাচলত বাস কৰা মৰাণ লোকসকলে যাতে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ পাই মেডিকেল চাকৰি আদিত আবেদন কৰিব পাৰে। ইমান দিন অৰুণাচলৰ মৰাণ লোকসকলে যিমান নিজকে বঞ্চিত অনুভৱ কৰি আছিলে, এতিয়াৰ পৰা তেওঁলোকে অৰুণাচলত থাকিও অসমৰ সকলো সুবিধা লাভ কৰিব পাৰিব। মই ভাবোঁ যে এইটো এটা ডাঙৰ ঐতিহাসিক সিদ্ধান্ত। অৰুণাচলত বাস কৰা মৰাণ লোকসকলে যাতে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ পাই মেডিকেল চাকৰি আদিত আবেদন কৰিব পাৰে। ইমান দিন অৰুণাচলৰ মৰাণ লোকসকলে যিমান নিজকে বঞ্চিত অনুভৱ কৰি আছিলে, এতিয়াৰ পৰা তেওঁলোকে অৰুণাচলত থাকিও অসমৰ সকলো সুবিধা লাভ কৰিব পাৰিব। মই ভাবোঁ যে এইটো এটা ডাঙৰ ঐতিহাসিক সিদ্ধান্ত। অৰুণাচলত বাস কৰা মৰাণ লোকসকলে যাতে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ পাই মেডিকেল চাকৰি আদিত আবেদন কৰিব পাৰে। ইমান দিন অৰুণাচলৰ মৰাণ লোকসকলে যিমান নিজকে বঞ্চিত অনুভৱ কৰি আছিলে, এতিয়াৰ পৰা তেওঁলোকে অৰুণাচলত থাকিও অসমৰ সকলো সুবিধা লাভ কৰিব পাৰিব। মই ভাবোঁ যে এইটো এটা ডাঙৰ ঐতিহাসিক সিদ্ধান্ত। অৰুণাচলত বাস কৰা মৰাণ লোকসকলে যাতে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ পাই মেডিকেল চাকৰি আদিত আবেদন কৰিব পাৰে। ইমান দিন অৰুণাচলৰ মৰাণ লোকসকলে যিমান নিজকে বঞ্চিত অনুভৱ কৰি আছিলে, এতিয়াৰ পৰা তেওঁলোকে অৰুণাচলত থাকিও অসমৰ সকলো সুবিধা লাভ কৰিব পাৰিব। মই ভাবোঁ যে এইটো এটা ডাঙৰ ঐতিহাসিক সিদ্ধান্ত। অৰুণাচলত বাস কৰা মৰাণ লোকসকলে যাতে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ পাই মেডিকেল চাকৰি আদিত আবেদন কৰিব পাৰে। ইমান দিন অৰুণাচলৰ মৰাণ লোকসকলে যিমান নিজকে বঞ্চিত অনুভৱ কৰি আছিলে, এতিয়াৰ পৰা তেওঁলোকে অৰুণাচলত থাকিও অসমৰ সকলো সুবিধা লাভ কৰিব পাৰিব। মই ভাবোঁ যে এইটো এটা ডাঙৰ ঐতিহাসিক সিদ্ধান্ত। অৰুণাচলত বাস কৰা মৰাণ লোকসকলে যাতে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ পাই